মৰমৰ ছাত্ৰ ছাত্ৰীসকল একচুৱেলি মই কোৱাৰ দ্বাৰা এইটো ভগ্নাংশটো আমাৰ তোমাৰ 3 নম্বৰ চেপ্টাৰ হয় 2 নম্বৰ চেপ্টাৰ নহয় যে নহওক 3 নম্বৰ চেপ্টাৰটো আমি শেষ কৰি আকৌ 2 নম্বৰটো আমি সম্ভালি ল'ম গতিকে এই ভগ্নাংশ চেপ্টাৰৰ আৰু কেইটামান কোৱেশ্চন তোমালোকক মই সলভ কৰি দেখাই দিছো তাৰে এই 6 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা 2/5 আৰু 3/4 ভগ্নাংশ দুটা যোগফলৰ প্ৰকাশ ৰাখি এনেদৰে কৰিব পাৰি আচ্ছা কেনেকৈ ইয়াক প্ৰকাশ আমি কৰিব পাৰো 2/5 আৰু 3/4 আচ্ছা আমি এক্সাক্টটো জানি লওঁ 2/5 3/4 2/5 plus 3/4 আচ্ছা এতিয়া তলত দুটাৰ আমাৰ হৰ দুটা যে আছে 5 আৰু 4 5 আৰু 4 লসাগু উলিয়াব লাগিব আচ্ছা আমি এনেকৈ লিখিব পাৰো 5 * 4 গল এতিয়া 5 5 তোমালোকে কাটি দিবা কেনেকৈ কাটি দিবা মই কৈছো এই 5 তোমালোকে কাটি দিলা থাকিল 4 4 আৰু 2 তাৰমানে 2 * 4 বা 4 * 2 ইয়াত প্লাস আছে প্লাস লগাই দিলা এইবাৰ তোমালোকে এই 4 আৰু এই 4 কাটিলা ইয়াত থাকিল আমাৰ 5 মানে 5 আৰু 3 মানে 3 * 5 এনেকৈ আচ্ছা তেনেহলে 2 * 4 + 3 * 5/5 * 4 এইটো এনেকা অপচন ইয়াত আছে নাই চাওক ইয়া খুব ধুনীয়াকৈ দিয়া আছে তোমালোকে লক্ষ্য কৰিছা 2 * 4 + 3 * 5/5 * 4 এইটো হ'ব আমাৰ ৰাইট অপচন গতিকে তোমালোকে এইটো তোমালোকে টিক কৰিবা নেক্সট কোৱেশ্চনটো আমি চাইছো 2/3 আৰু 5/7 যোগফলক এনেদৰে প্ৰকাশ কৰিব পাৰি এই সেম কোৱেশ্চন তোমালোকে তেনেকৈ কৰিব পাৰিবা এইটো কেনেকৈ কৰিবা ইয়াত নিশ্চয় 2 * 7 2 * 7 ক'ত আছে এইটো 5 * 3 এইটো ফ্যান্টাস্টিক গতিকে তোমালোকৰ অপচন এইটো হ'ব একে ধৰণৰ অংক হোৱাৰ কাৰণে মই তোমালোকক বুজাই দিয়া নাই আৰু ইয়াত তোমালোকৰ দিছে কি 8 নম্বৰ কোৱেশ্চনটোত তোমালোকৰ লিখি দিয়া আছে 1 mix 2/3 into 1 mix 3/5 এইটো আমি কেনেদৰে কৰিম এইটো কৰিবৰ কাৰণে মই তোমালোকক দেখাই দিছো ইফালে 1 mix 2/3 মিশ্ৰ ভগ্নাংশক তোমালোকে হেৰি কৰিব লাগিব অপ্ৰকৃতলৈ কনভাৰ্ট কৰিব লাগিব আমি কেনেকৈ কৰিম ধৰি লও 1 mix 2/3 into 1 mix 3/5 damn it এইটো 3 হ'ব দেই 3/5 ওকে তোমালোকে কেনেকৈ লিখিবা 1 3 × 3 3 আৰু 2 5 ওপৰত হ'ব আমাৰ 5 তলত হ'ব 3 ইয়াত কি হ'ব 1 5 × 5 আৰু ইয়াত 3 যোগ কৰিলে 8 তেনেহ'লে 8/5 তেনেহ'লে 5 আৰু 5 তোমালোকে কাটি দিলা কাটি দিয়াৰ পিছত আমাৰ থাকিল কিমান ইয়াত আমাৰ থাকিল 8/3 8ক তোমালোকে হৰণ কৰিলে কিমান বাৰ যাব 3 দি আৰু কেনেকৈ হৰণ কৰিব লাগে দেখা দিছো 8 আছে নহয় তোমালোকে 3 দি হৰণ কৰিবা 3 2 গুণ 6 বাকি থাকিল আমাৰ 2 হয় তেনেহ'লে দুবাৰ গ'ল 2 বাকি থাকিল 3 দি তোমালোকে হৰণ কৰিছিলা 2 mix 2/3 খুব স্পিডত কৰিবলগীয়া হ'ব তোমালোকক সময় 2 mix 2/3 তোমালোকে অপচনটো চাইছা 1 নম্বৰ অপচনটো 2 mix 2/3 এয়া হ'ব তোমালোকৰ আনসাৰ আৰু সেম এইটো 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ একেই ইয়াকো কেনেকৈ কৰিবা 3 mix 1/2 3 mix 1/2 দুটা পূৰণ কৰিব লাগে না এটা পূৰণ কৰিব হলে আমি কেনেকৈ কৰিম দেখাই দিছো ৰবা 3 mix 1/2 পূৰণ ফল কৈছে যেহেতু এখানে পূৰণ কৰিবা 3 mix 1/2 স্কুল এটক 2 3 গুণ 6 আৰু 7 ওপৰত 7 হ'ব তলত হ'ব 2 ইনটু ইয়াও সেম হ'ব 7/2 সমান সমান যেহেতু কাটাকাটি না যায় উপরে উপরে পূরণ করবে তলে তলে পূরণ করবে 7 7 * 49 আর ইয়াত থাকিব 2 2 * 4
এতিয়া 49ক তোমালোকে 2 দি হৰণ কৰি 4 দি হৰণ কৰিবা কেনেকৈ কৰিবা ইয়াত 49 লিখিলা ইয়াত 4 লিখিলা আচ্ছা 4 1 জাৰ 4 9 নমাই আনিলা 4 2 জাৰ 8 বাকি থাকিল আমাৰ 1 তেনেহলে আমাৰ ৰিজাল্টটো কি হ'ব বলে চাইছা 12 বাৰ আমাৰ গৈছে 4 দি হৰণ কৰিছো 1 আমাৰ বাকি আছে 12 মিক্স 1/4 আমাৰ ৰিজাল্ট হ'ব গতিকে অপচনত এইটো আছে নাই আচ্ছা খুব ইয়াত ধুনীয়াকৈ চাইছা তোমালোকে 12 মিক্স 1/4 গতিকে ভগ্নাংশবিলাকৰ পূৰণ এনেকৈ কৰিবা আৰু ভগ্নাংশৰ সম্বন্ধিত যদি কিবা কোৱেশ্চন থাকে আৰু মই তোমালোকক ভিডিঅ' বনাই দি আছো তোমালোকে চাবা কমেন্ট কৰিবা থ্যাংক ইউ